অপেক্ষা শেষ। জুলাই মাহতে কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ ধন। তালিকাত নাম আছেনে আপোনাৰ? চাওক এইদৰে। মোদী চৰকাৰে শীঘ্ৰে পৰৱৰ্তী কিস্তি ২০০০ টকাকৈ কৃষকৰ একাউণ্টলৈ হস্তান্তৰ কৰিবলৈ ওলাইছে। এই আঁচনিখন কৃষকৰ বাবে আশীৰ্বাদতকৈও কম নহয়, যিয়ে প্ৰতি বছৰে ৩টা কিস্তিত ৬,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। জুলাই মাহ আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ দেশৰ কোটি কোটি কৃষকৰ দৃষ্টি নিবদ্ধ হৈ আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২০তম কিস্তিৰ ওপৰত। ভাল খবৰটো হ'ল মোদী চৰকাৰে শীঘ্ৰেই পৰৱৰ্তী কিস্তি ২০০০ টকাকৈ কৃষকৰ একাউণ্টলৈ হস্তান্তৰ কৰিবলৈ ওলাইছে। এই আঁচনিখন কৃষকৰ বাবে আশীৰ্বাদতকৈ কম নহয়, যিয়ে প্ৰতি বছৰে ৩টা কিস্তিত ৬,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। খবৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ জুলাইত অৰ্থাৎ কাইলৈ বিহাৰৰ মতিহাৰী ভ্ৰমণৰ সময়ত এই কিস্তি মুকলি কৰিব পাৰে, কিন্তু চৰকাৰে এতিয়ালৈকে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। এই পৰ্যন্ত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত কৃষকসকলে ১৯টা কিস্তি লাভ কৰিছে। শেষৰটো কিস্তি ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত দিয়া হৈছিল আৰু সাধাৰণতে প্ৰতি ৪ মাহৰ মূৰে মূৰে এটা নতুন কিস্তি আহে আৰু এই অনুসৰি জুন মাহত ২০ সংখ্যক কিস্তি আহিব বুলি আশা কৰা হৈছিল, যদিও এইবাৰ সামান্য পলম হৈছে। জুলাই মাহত এই কিস্তি ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ DBT ৰ জৰিয়তে কৃষকৰ একাউণ্টলৈ যাব। সূত্ৰৰ মতে তেন্তে ১৮ জুলাইত মতিহাৰীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এই কিস্তি মুকলি কৰিব পাৰে। যোৱা বছৰো প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰ ভ্ৰমণৰ সময়ত এটা কিস্তি মুকলি কৰিছিল, যাৰ বাবে এইবাৰো এই সম্ভাৱনা দেখা গৈছে। হিতাধিকাৰীয়ে তালিকাত নিজৰ নাম কেনেকৈ পৰীক্ষা কৰিব সেয়া আমি আপোনালোকক জনাই আছোঁ। যদি আপুনি PM কিষাণ যোজনাৰ হিতাধিকাৰী, তেন্তে হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম থকাটো নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে আপুনি সহজতেই অনলাইনত পৰীক্ষা কৰিব পাৰে। তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰক। প্ৰথমে প্ৰধানমন্ত্ৰী কিষাণ অফিচিয়েল ৱেবছাইট https://pmkisan.gov.in লৈ যাওক আৰু হোম পেজত তললৈ স্ক্ৰল কৰি ফাৰ্মাৰ্ছ কৰ্ণাৰ অংশলৈ গৈ বেনিফিচিয়াৰী লিষ্ট ক্লিক কৰক। এতিয়া আপোনাৰ ৰাজ্য, জিলা, মহকুমা, ব্লক আৰু গাঁৱৰ নাম লিখক। ইয়াৰ পিছত জেড ৰিপৰ্টত ক্লিক কৰক, য'ত আপোনাৰ গাঁৱৰ হিতাধিকাৰীৰ তালিকা খোল খাব। যদি আপোনাৰ নাম এই তালিকাত নাই, তেন্তে চিন্তাৰ প্ৰয়োজন নাই। আপুনি আপোনাৰ জিলা পৰ্যায়ৰ অভিযোগ নিৰীক্ষণ সমিতিৰ সৈতে যোগাযোগ কৰিব পাৰে। হিতাধিকাৰীৰ তালিকাত নাম নথকা বা কোনো সমস্যা সমাধানৰ বাবে এই সমিতিসমূহে বিশেষভাৱে গঠন কৰা হৈছে। নামটো তালিকাত নাথাকিলে কি কৰিব? বহু সময়ত আধাৰত নাম মিল নোহোৱা, বেংকৰ তথ্য ভুল বা KYC সম্পূৰ্ণ হোৱাৰ বাবে কৃষকে কিস্তি পাবলৈ সক্ষম নহয়। যদি আপোনাৰ নাম হিতাধিকাৰীৰ তালিকাত নাই, তেন্তে আপুনি তলত দিয়া পদক্ষেপসমূহ ল'ব পাৰে। নতুন পঞ্জীয়ন: যদি আপুনি আগতে পঞ্জীয়ন কৰা নাই, তেন্তে PM কিষাণ পৰ্টেল নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বিকল্প বাছি লওক। আধাৰ নম্বৰ আৰু মাটিৰ নথিপত্ৰৰে প্ৰপত্ৰ পূৰণ কৰক। ইয়াৰ পিছত আপোনাৰ তথ্যসমূহ পৰীক্ষণৰ বাবে ৰাজ্যিক নডেল বিষয়লৈ প্ৰেৰণ কৰা হ'ব। আধাৰ বিৱৰণ শুদ্ধ। যদি আধাৰ নাম বা অন্য বিৱৰণত ভুল হয়, তেন্তে এডিট আধাৰ ডিটেইলছ ব্যৱহাৰ কৰক। ইয়াৰ সৈতে আপুনি আপোনাৰ বিৱৰণসমূহ বাস্তৱ সময়ত আপডেট কৰিব পাৰিব। হিতাধিকাৰীৰ ষ্টেটাছ পৰীক্ষা কৰক। আপোনাৰ আধাৰ নম্বৰ, বেংক একাউণ্ট নম্বৰ আৰু মোবাইল নম্বৰ প্ৰৱেশ কৰি পৰৱৰ্তী কিস্তিৰ বাবে আপুনি যোগ্য হয় নে নহয় পৰীক্ষা কৰিব পাৰিব। KYC আৰু বেংকৰ সবিশেষ আপডেট কৰাটো প্ৰয়োজনীয়। কৃষকসকলক তেওঁলোকৰ KYC সম্পূৰ্ণ কৰি বেংকৰ সবিশেষ, মোবাইল নম্বৰ আৰু আধাৰ সম্পৰ্কীয় তথ্য আপডেট কৰি ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। চৰকাৰে স্পষ্টকৈ কৈছে যে KYC অবিহনে কোনেও কিস্তিৰ ধন নাপাব। KYCৰ বাবে আপুনি PM কিষাণ পৰ্টেলত OTP ভিত্তিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব পাৰে। লগতে নিশ্চিত হওক যে আপোনাৰ
আপোনাৰ বেংক একাউণ্ট আৰু মোবাইল নম্বৰৰ সৈতে লিংক হৈ আছে। যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে PM কিষাণ হেল্পলাইন নম্বৰ 155261 বা 180011152661 নম্বৰত যোগাযোগ কৰিব পাৰে।